অস্থিৰতা চলি আছে কিন্তু তাৰ মাজতে কালি এটা ডাঙৰ খবৰ যে বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশ যিটো সীমান্তৰক্ষী বাহিনী আছে বাংলাদেশৰ বিজিবি বুলি কয় বিজিবিৰ যি প্ৰাক্তন সঞ্চালক অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল মইনুল ইছলাম তেখেতক বিদেশ ভ্ৰমণত নিষেধাজ্ঞা কৰা হৈছে তেখেত কালি ঢাকা বিমানবন্দৰলৈ আহিছিল আৰু ঢাকা বিমানবন্দৰৰ পৰা তেখেত কানাডালৈ যাবলৈ বিচাৰিছিল কিন্তু কানাডালৈ যোৱাৰ সময়ত টৰেণ্টোলৈ তেওঁ উৰা মাৰিব বিচাৰিছিল পত্নীসহ কিন্তু তেখেতক বাংলাদেশৰ সেনাবাহিনীয়ে বাধা দিয়ে আৰু তেখেতক তাৰ পৰা আটক বুলি তেওঁলোকে কোৱা নাই কিন্তু এক প্ৰকাৰ তেখেতক ধৰি লৈ গৈছে আৰু এই কথা হৈছে যিজন কিছুদিন পূৰ্বলৈকে আৱামী লীগৰ চৰকাৰ থকা সময়ছোৱালৈকে যিজন এজন খুব উচ্চপদস্থ বিষয়া আছিল ইতিমধ্যে কৈছোঁ তেখেতৰ যি ডেজিগনেশ্যন প্ৰাক্তন সঞ্চালক অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল মইনুল ইছলাম তেওঁ বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশ যিটো আমি বিজিবি বুলি জানো বিজিবিৰ তেখেত প্ৰাক্তন সঞ্চালক আছিল তেখেতক কানাডালৈ যোৱাত বাধা দিয়া হ'ল তেখেতক ঢাকাৰ যিটো বিমানবন্দৰৰ পৰা তেখেতক ৰখাই পঠোৱা হ'ল তেখেতক উভতাই পঠোৱা হ'ল পত্নীসহ তেওঁ যাব বিচাৰিছিল সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক'ব লাগিব বা পাকচক্ৰ বুলি ক'ব লাগিব যি বুলি নকয় কিন্তু ইয়াৰ অন্তৰত এটা ৰাজনৈতিক কাৰণ আছে কাৰণ জানো যে বাংলাদেশত যেনেকুৱা ধৰণৰ ৰাজনৈতিক উত্থান পতন চলি আছে পূৰ্বৰ চৰকাৰখনৰ লগত যিসকল লোকৰ সনাপিটিকা আছিল যিসকল লোকৰ ভাল এটা সম্পৰ্ক আছিল তেওঁলোকক কিন্তু টাৰ্গেট কৰা হৈছে লাগিলে সেইসকল মুক্তিযোদ্ধাসকল হওক বা আৱামী লীগৰ সমৰ্থকসকল হওক বা অন্যথা আৱামী লীগৰ লগত উঠা বহা কৰা একাংশ বাংলাদেশৰ যিসকল ব্যৱসায়ী হওক বা অন্য ধৰণৰ ব্যক্তি হওক বা এনেকুৱা ধৰণৰ সেনাবাহিনীৰ যিসকল বিষয়া হওক তেওঁলোকক কিন্তু টাৰ্গেট কৰা হৈছে এই মহম্মদ ইউনুছৰ চৰকাৰে আৰু অন্তৰ্বৰ্তীকালীন ডক্টৰ ইউনুছৰ যিখন চৰকাৰ আছে তেওঁলোকে কিন্তু এই বিজেপিৰ প্ৰাক্তন সঞ্চালকজনক কানাডালৈ যাব নিদিলে কাৰণটো কি সেইটো কাৰণটো আছে তাৰ অন্তৰত আছে পিলখালা হত্যাকাণ্ড বাংলাদেশত 2009 চনত 25 আৰু 26 ফেব্ৰুৱাৰীত এটা ভয়ংকৰ নৰসংহাৰ হৈছিল তাত এটা হত্যাকাণ্ড সংঘটিত হৈছিল হত্যালীলা চলিছিল যেটোক আমি পিলখানা হত্যাকাণ্ড বুলি কয় তেওঁলোকে এই পিলখানা হত্যাকাণ্ডটোত 57 জন সেনা জোৱানৰ লগতে মুঠ 74 গৰাকী সাধাৰণ লোকৰ মৃত্যু হৈছিল আৰু এই ঘটনাৰ পিছতেই কিন্তু 25 ফেব্ৰুৱাৰীৰ পিছতেই এইজন যি মইনুল ইছলামৰ কথা কৈছো জেনেৰেল তেখেত মূল তেখেতক এই দায়িত্ব দিয়া হৈছিল হত্যাকাণ্ডৰ পিছতে তেখেতে বাংলাদেশ ৰাইফলছৰ সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু তদন্ত প্ৰক্ৰিয়াটো তেওঁৰ দ্বাৰা আগবঢ়াই নিয়াৰ কথা কোৱা হৈছিল আৰু পিছতে 2025 ফেব্ৰুৱাৰীত হত্যাকাণ্ডৰ পিছত যেতিয়া মইনুল ইছলামে বাংলাদেশ ৰাইফলছৰ সঞ্চালকৰ তেওঁ দায়িত্ব লাভ কৰিলে তাৰ পিছত কিন্তু বিডিআৰ নাম সলনি কৰি বিজিবি কৰা হ'ল আৰু বাহিনীটোৰ ইউনিফৰ্ম সলনি কৰা হৈছিল এইজন মইনুল ইছলামৰ দিনতে আৰু তেওঁ হৈছে মইনুল ইছলাম হৈছে কিছুদিন পূৰ্বে আপোনাৰ 16 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল ঢাকা নৰ্থ সিটি কৰ্পোৰেচনৰ প্ৰাক্তন মেয়ৰ আতিকুল ইছলাম তেখেতৰ ভায়েক হৈছে এইজন মইনুল ইছলাম তেখেতৰ পৰিয়ালটোক এক প্ৰকাৰ এই মহম্মদ ইউনুছৰ চৰকাৰখনে টাৰ্গেট কৰি লৈছে কাৰণ হৈছে তেখেতলোক হাসিনাৰ খুব সুসম্পৰ্ক আছিল তেওঁলোকৰ শেখ হাসিনাৰ চৰকাৰৰ দিনত তেওঁলোক সেনাবাহিনীত মূল পদত নিয়োজিত হৈ আছিল গতিকে তেখেতক কোৱা হৈছে যে তদন্ত আয়োগ গঠন কৰা হ'ব পিলখানা হত্যাকাণ্ডক লৈ এটা ডক্টৰ ইউনুছৰ যিখন অন্তৰ্বৰ্তীকালীন চৰকাৰ চলি আছে এখন আয়োগ গঠন কৰিছে আৰু আয়োগক তেওঁ সহযোগ কৰিব লাগে তেওঁৰ দিনত তেওঁ কেনেকুৱা ধৰণৰ কাম কৰিলে বা এই হত্যাকাণ্ডটোক লৈ কি কৰা হ'ল এই সমগ্ৰ ঘটনা বিচাৰি তেখেতক কোৱা হৈছে বাংলাদেশৰ নতুন চৰকাৰৰ ফালৰ পৰা যে তদন্ত আয়োগ গঠন কৰিব লাগিব আৰু তদন্ত আয়োগক তেওঁ সম্পূৰ্ণ সমৰ্থন কৰিব লাগিব সহযোগ কৰিব লাগিব আৰু এই হত্যাকাণ্ডৰ পিছত যেহেতু তেখেতে বাংলাদেশ ৰাইফলছৰ সঞ্চালকৰ দায়িত্বভাৰ পাইছিল তাৰ পিছত তেওঁ কি কৰিলে এই সমগ্ৰ ঘটনা কোৱা হৈছে এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে বাংলাদেশত যি আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল যিখন আৱামী লীগৰ চৰকাৰ আছে তেওঁলোকৰ সেনা বাহিনীত আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল ইউনিফৰ্ম সলনি কৰিছিল আৰু এটা পিছলৈ সঞ্চালক প্ৰধানৰ দায়িত্ব লোৱাৰ পিছত এইজন মইনুল ইছলামে বাংলাদেশত প্ৰথমবাৰৰ বাবে যি বিজিবি আছে বাংলাদেশ বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশ তাত এটা চোৰাংচোৱা ইউনিট তেওঁ সিআইডি এটা ব্ৰাঞ্চ তেওঁ কিন্তু সংযোগ কৰিছিল আৰু 2011 চনৰ 23 ফেব্ৰুৱাৰীত বাংলাদেশ ৰাইফলছৰ নামটো খলাই পেলাই সীমান্তৰক্ষী বাংলাদেশ কৰা হৈছিল গতিকে তেওঁৰ দিনত যথেষ্ট হাল সলনি হৈছিল আৰু আটাইতকৈ ডাঙৰ কথা যে এওঁৰ ওপৰত চকু এটো কাৰণে থাকিব পাৰে যে বাংলাদেশৰ যি আৱামী লীগৰ চৰকাৰ আছিল হাসিনা চৰকাৰৰ দিনত তেখেতৰ পদোন্নতি যথেষ্ট হৈছিল মইনুল ইছলামক লেফটেনেণ্ট জেনেৰেলৰ পদবীলৈ পদোন্নতি দিয়া হৈছিল আৰু তেখেতক 2015 চনৰ 16 জুলাইত সশস্ত্ৰ বাহিনী বিভাগৰ প্ৰধান বিষয়া হিচাপে তেখেতক নিযুক্তি দিয়া হৈছিল গতিকে সেই চৰকাৰখনৰ দিনত যথেষ্ট আস্থা দেখুৱাইছিল তাৰ পিছত কিন্তু শেষৰ বছৰ লাষ্ট ইয়াৰ বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেখেতে
ছাত্ৰ আন্দোলনটোৰ কিছু সময় আগে আগে তেওঁ কিন্তু অৱসৰ গ্ৰহণ কৰিছিল বাংলাদেশ সেনাবাহিনীৰ পৰা তেখেতে নিষ্ঠাৰে বাংলাদেশৰ বাবে যিমানখিনি কৰিব পাৰে কৰিছিল কিন্তু সেইজন মনিৰুল ইছলামক এতিয়া বাধা দিছে কানাডালৈ যাবলৈ কিয় কানাডালৈ যাবলৈ ওলাইছিল সেইটো এটা ডাঙৰ কথা কাৰণ হাছিনা চৰকাৰৰ প্ৰায় সংখ্যক লোকে শেখ হাছিনাটো বিগত আগষ্ট মাহৰ পৰা ভাৰতত লুকাই আছে ভাৰতত তেওঁ আত্মগোপন কৰিছে আৰু এতিয়া এওঁ কানাডালৈ যাবলৈ বিচাৰিছিল হয়তো কৰবাত নহয় কৰবাত প্ৰাণৰ সংশয় তেওঁ আছে কৰবাত শংকা আছে যে তেওঁ টাৰ্গেট হ'ব পাৰে আৰু হেতুৱে হ'ল টাৰ্গেট হ'ল কাৰণ বাংলাদেশখনত বৰ্তমান মই কালি পৰখি আমি যিমানখিনি ঘটনা আপোনালোকক জনাই আছো যে বাংলাদেশৰ পৰিস্থিতি বৰ্তমান সময়ত সংখ্যালঘু লোকসকল হওক বা যিসকল পূৰ্বৰ চৰকাৰক সমৰ্থন কৰে বা যিসকলে এই মহম্মদ ইউনুছৰ চৰকাৰৰ মৌলবাদী যোনটো উত্থানক সমৰ্থন নকৰে তেওঁলোকৰ কাৰণে কিন্তু বাংলাদেশখন বৰ্তমান সময়ত একেবাৰে সুৰক্ষিত নহয় কাৰণ তাত মুক্তিযোদ্ধাসকলক যিসকলে 71ৰ তেওঁলোকৰ স্বাধীনতা সেনানী হিচাপে তেওঁলোকে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল যিসকলক যথেষ্ট সন্মান আছিল বাংলাদেশত তেওঁলোকক বৰ্তমান সময়ত জোতাৰ মালা পিন্ধাই তাৰ পৰা সমদল লোৱা হৈছে তেওঁলোকক মাৰপিট কৰা হৈছে তেওঁলোকৰ অঞ্চলৰ পৰা খেদি পঠোৱা হৈছে তেখেতলোকক বহিষ্কাৰ কৰা হৈছে সমাজৰ পৰা এক প্ৰকাৰ ক'বলৈ গ'লে কিন্তু ঠিক একেদৰে এই পিলখানা হত্যাকাণ্ডটোৰ প্ৰসংগ টানি অনা হৈছে 2009 চনত অতি ভয়ংকৰ এটা হত্যাকাণ্ড সংঘটিত হৈছিল দুদিন এই হত্যালীলা চলিছিল য'ত 25 আৰু 26 ফেব্ৰুৱাৰী য'ত 57 জন সেনা বাংলাদেশী সেনাৰ মৃত্যু হৈছিল লগতে 74 জন সাধাৰণ লোকৰ মৃত্যু হৈছিল গতিকে সেই হত্যাকাণ্ডটোৰ পিছতেই এইজন যি মনিৰুল ইছলামৰ কথা কৈছো মোৰ পিছফালে দেখিছে তেখেতক দায়িত্বভাৰ দিয়া হৈছিল বাংলাদেশ ৰাইফলছৰ আৰু তাৰ পিছত তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিলে হেতু এতিয়া এই মহম্মদ ইউনুছৰ যিখন চৰকাৰ আছে তেওঁলোকে এখন তদন্ত কমিটি গঠন কৰিছে তেওঁ কৈছে যে তদন্ত তেওঁলোকৰ ফালৰ পৰা চলোৱা হ'ব কিন্তু তাত তদন্ত আয়োগক তেওঁ পূৰ্ণ সমৰ্থন কৰিব লাগে আৰু সমৰ্থন নকৰালৈকে সকলো নথিপত্ৰ জমা নিদিয়ালৈকে তেওঁ কিন্তু বাংলাদেশৰ পৰা বাহিৰলৈ যাব নোৱাৰিব নিষেধাজ্ঞা প্ৰদান কৰা হৈছে গতিকে বাংলাদেশত এই পৰিস্থিতি চলি আছে ইতিমধ্যে বাংলাদেশৰ পৰিস্থিতি আমি কৈছো যে হিন্দুসকলক তাত যেনেকুৱা ধৰণৰ টৰ্চাৰ কৰা হৈছে একেবাৰে হিন্দুসকলৰ খুব এটা বেয়া এখন ছবি খুব এটা বেয়া দিন তাত চলি আছে দুৰ্বিষহ দিন তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে ভাবক য'ত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ওপৰতে এনেকুৱা ধৰণৰ এখন মুছলমান দেশ মুছলিম প্ৰধান দেশ যেহেতু তেওঁলোকৰ ধৰ্মৰ ভিত্তিত এখন দেশ যেনেকৈ জন্ম হৈছিল বাংলাদেশ বাংলাভাষী মুছলমানসকলৰ বাবে যিখন দেশ জন্ম হৈছিল তাত যথেষ্ট সংখ্যা গৰিষ্ঠ লোক হৈছে বাংলাদেশ মুছলমানসকল আৰু সংখ্যা লঘুসকল হৈছে হিন্দু আৰু বুদ্ধ ধৰ্মৰ লোকসকল তাত আছে তাৰ বাহিৰে বেলেগ নাই কিন্তু এই যি 15% 20% হিন্দু বা বুদ্ধ ধৰ্মৰ লোক তাত আছে তেওঁলোকৰ ওপৰত কেনেকুৱা অত্যাচাৰ হ'ব লাগিব ভাবক কাৰণ এখন চৰকাৰক সমৰ্থন কৰাৰ বাবে তেওঁলোকৰ নিজৰ যি পূৰ্বজৰ প্ৰজন্ম আছে যিসকল মুক্তিযোদ্ধা বুলি তেওঁলোকে সন্মান কৰি আছিল যাৰ বলত তেওঁলোকে এখন স্বাধীন বাংলাদেশ পালে পাকিস্তানৰ সেই অত্যাচাৰ 1971 যি অত্যাচাৰ কিছুমান ডকুমেণ্টাৰী আছে সেই ডকুমেণ্টাৰীবোৰ চালে ওলাই যে পাকিস্তানৰ সেনাবাহিনীয়ে বাংলাদেশৰ লোকসকলৰ ওপৰত কেনেকুৱা ধৰণৰ পশুৰ ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিল ঘৰৰ পৰা উলিয়াই বাহিৰলৈ চুচৰাই আনি তেওঁলোকক হত্যা কৰা হৈছিল মহিলাসকলক তেখেতলোকৰ পৰিয়ালৰ সন্মুখত ধৰ্ষণ কৰা হৈছিল হাজাৰ হাজাৰ শিশুক উঠি অহা শিশুক নিষ্পাপ শিশুক তেওঁলোকে মাৰি পেলাইছিল এটা প্ৰজন্ম বাংলাদেশৰ শেষ হৈ গৈছিল কিন্তু এতিয়া যদি ক'বলৈ যাওঁ সেইখন বাংলাদেশে পুনৰ সেই পাকিস্তানৰ হাতত ধৰিছে পাকিস্তানৰ সৈতে তেওঁলোকৰ সেনাৰ সৈতে যোগাযোগ চলিছে সামৰিক দিশটোত চুক্তিৰ কথা আহিছে পাকিস্তানৰ সমৰ্থন লাভ কৰিছে দক্ষিণ এছিয়াৰ জেহাদীৰ হটস্পটত পৰিণত হৈছে এটা বাংলাদেশ ISI আহে পাকিস্তানৰ পৰা বা পাকিস্তানৰ যি উগ্ৰ মৌলবাদী সমৰ্থন আছে বা মিডল ইষ্টৰ ফালৰ পৰা যিসকল বাংলাদেশলৈ আহিব বাংলাদেশত দক্ষিণ এছিয়াদি যি প্ৰৱেশ কৰিব বিচাৰিছে যিটো এটা ভয়ংকৰ ব্লুপি ৰচনা হৈ আছে এই কিন্তু সকলো আহি পেলাই বাংলাদেশক এটা নিজৰ বাবে এটা খুব হুকিয়া বা এটা ভাল স্থান বুলি তেওঁলোকে বাছনি কৰি লৈছে জেহাদীসকলে মৌলবাদী শক্তিসকলে আৰু এই নতুন যিজনে এটা সময়ত বাংলাদেশৰ গ্ৰামীণ বেংকৰ এটা যি তেখেতলোকৰ অৰ্থনৈতিক দিশত বাংলাদেশৰ অৰ্থনৈতিক দিশত যি এটা আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল গ্ৰামীণ বেংকৰ জৰিয়তে যাৰ বাবে এই মহম্মদ ইউনুছক অৰ্থনীতি নোবেল প্ৰদান কৰা হৈছিল সেইজনৰ দিনতেই যাৰ নেতৃত্ব লোৱাৰ পিছতে কিন্তু গোটেই দেশখন চেডলি ভেটলি হৈ থাকিলে এতিয়া কালিৰ দিনটোত শেখ হাছিনাৰো পৰমাণু চুক্তিৰ পৰমাণু পৰীক্ষাৰ নামত কেলেংকাৰীৰ কথা প্ৰসংগলৈ আহিছে সকলোৰ ওপৰত দেশদ্ৰোহৰ গোচৰ জাপি দিয়া হৈছে আমাৰ যেনেকৈ হিন্দু যিসকল নেতা আছিল
তেওঁলোকক দেশত ধৰা গোচৰ জাপি দিয়া হ'ল তেওঁলোকে কি কৰিছিলে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছিলে যেহেতু গণতান্ত্ৰিক দেশ বুলি তেওঁলোকে ক'ব বিচাৰে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছিল যে তেওঁলোকক সুৰক্ষা লাগে তেওঁলোকৰ সুৰক্ষা নাই তেওঁলোকক সুৰক্ষা দিয়ক চৰকাৰে হেতু আছিল তেওঁলোকৰ ভুল তাৰপিছত তেওঁলোকৰ ওপৰত দেশত ধৰা গোচৰ জাপি দিয়া হ'ল শেখ হাসিনাক পলাতক ঘোষণা কৰা হৈছে তেওঁৰ ওপৰতো দেশত ধৰা গোচৰ আছে এতিয়া এইজনৰ ওপৰত যেহেতু বাংলাদেশ বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশৰ তেখেত প্ৰাক্তন সঞ্চালক তেখেত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল মইনুল ইছলাম যথেষ্ট উচ্চ পদবীৰ এজন সেনা বিষয়া বাংলাদেশৰ তেওঁৰ দিনতেই বাংলাদেশ ৰাইফলছৰ যথেষ্টখিনি আমূল পৰিৱৰ্তন হৈছে তেওঁৰ কেইবাটাও পদবীত তেওঁ পদোন্নতি হৈছে গতিকে এজন জ্যেষ্ঠ সেনা বিষয়াক টাৰ্গেট কৰা হৈছে এবাৰ গতিকে বাংলাদেশৰ অৱস্থাটো বৰ্তমান তেনেকুৱা কিন্তু বাংলাদেশে ভিতৰি চীন আৰু পাকিস্তানৰ হাতত ধৰি তেওঁলোকে কিছুদূৰ এটা বিপথে তেওঁলোক গৈ আছে আৰু হয়তো বাংলাদেশৰ যি পৰিস্থিতি বৰ্তমান সময়ত দেখা গৈছে তেখেতলোকৰ অৰ্থনৈতিক মন্দাৱস্থা হওক তেখেতলোকৰ দেশৰ ভিতৰুৱা ব্যৱস্থাবোৰ হওক সকলোতে কিন্তু কেৱল খামখেয়ালি চলি আছে আৰু ভাৰত বিদ্বেষী যিবোৰ শিপা বা যিবোৰ মৌলবাদী শক্তি আছে তেওঁলোকৰ তাৰ পৰা চলি আছে গতিকে হয়তো এতিয়াৰ চৰকাৰখনে পূৰ্বৰ যিখন বাংলাদেশ বুলি কোৱা হয় এখন সাংস্কৃতিক দিশত আগবঢ়া এখন বাংলাদেশ ভাষাৰ ক্ষেত্ৰত আগবঢ়া এখন বাংলাদেশ যথেষ্ট তেওঁলোকৰ খেতি বাতিৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ কৃষিৰ ক্ষেত্ৰত এখন আগবঢ়া এখন দেশ আছিল বাংলাদেশ কিন্তু বৰ্তমান বাংলাদেশখন কেৱল মৌলবাদী শক্তিৰ ঘাটি বুলি আমি ক'ব লাগিব বৰ্তমান কেৱল তাত মৌলবাদী শক্তিৰ উত্থান হৈছে তাত অন্য কোনো ধৰণৰ কাম হোৱা নাই উগ্ৰ যি মৌলবাদী শক্তি যি আছে সেইবোৰ তাত শিপাইছে আটাইতকৈ চিন্তাৰ কথা যে পাকিস্তান আৰু চীনৰ লগত বাংলাদেশৰ যি সুসম্পৰ্ক হৈছে সেইটোক লৈ পেলাই কেন্দ্ৰীয় চৰকাৰ বা আমাৰ দিল্লী উদ্বিগ্ন হৈ পৰিছে কাৰণ ইতিমধ্যে চট্টগ্ৰামলৈ কিন্তু পাকিস্তানৰ পৰা জাহাজ চলিবলৈ আৰম্ভ কৰিছে যিটোৱে কিন্তু এটা অশনি সংকেত প্ৰদান কৰিব পাৰে যিটো কিছুদিন পূৰ্বে বাংলাদেশৰ যি মোহাম্মদ ইউনুছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ কৰিছিল তাৰ পিছতে তেওঁলোকৰ এই মিলাপ্ৰীতি আৰম্ভ হৈছে তেওঁলোকৰ মাজত ব্যৱসায় বাণিজ্য আৰম্ভ হৈছে চীনে বাংলাদেশক পাকিস্তানক যেনে ধৰণেৰে এক প্ৰকাৰ পংগু কৰি পেলালে তেওঁলোকক সমৰ্থন কৰি ঠিক এতিয়া বাংলাদেশক টাৰ্গেট কৰিছে আৰু বাংলাদেশক টাৰ্গেট কৰা মানে তাৰ অন্তৰত আছে ভাৰত কাৰণ একেবাৰে কাষত ভাৰত লাগি আছে তেওঁলোকৰ কিছুমান প্ৰাইভেট মিলিটাৰী গ্ৰুপ আছে চীনৰ যিবোৰ আমি কৈছিলোঁ তেওঁলোকে ম্যানমাৰত আছে আৰাকান আৰ্মি আছে ম্যানমাৰ লেফটেনেণ্ট আৰ্মি এটা গ্ৰুপ আছে গতিকে তেওঁলোকে চীনে ফাণ্ডিং কৰে তেওঁলোকক ৱেপনছ দিয়ে আৰু সৰু কিছুমান ষ্টেটত তেওঁলোকক বিভক্ত কৰি ৰাখিছে একোখন ষ্টেট তেওঁলোকৰ দখলত দি দিয়া হৈছে যিবোৰ ম্যানমাৰৰ পৰা দখল কৰি লৈছে সেইবোৰ তেওঁলোকে চলাই আছে গতিকে সেইবোৰৰ ফালৰ পৰা ভাৰতৰ বাবে এটা সীমান্তৰ দিশটোত এটা নিৰাপত্তাৰ দিশটোত এটা ডাঙৰ প্ৰশ্ন আহিছে ভাবুকি আহিছে যে ভাৰতৰ চাৰিওফালে এতিয়া কেৱল শত্ৰু ৰাষ্ট্ৰ ভাৰতক ঘেৰি আছে যদি আমি ক'বলৈ যাওঁ বাংলাদেশ পাকিস্তান নতুনকৈ কোৱাৰ প্ৰয়োজন নাই চীন একেবাৰে তললৈ যদি আমি আহোঁ শ্ৰীলংকাৰ লগত ভাৰতৰ সম্পৰ্কটো এতিয়া পূৰ্বৰ সম্পৰ্ক নাই নেপালক ইতিমধ্যে চীনে কিন্তু টুপ দিছে আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা আমি কিছুদিন পূৰ্বে দেখিছিলোঁ ভাৰত বিৰোধী কিছু মন্তব্য নেপালৰ মানুহসকলে যিখন নেপালৰ পৰা তেওঁলোকৰ ভালকৈ তেওঁলোকৰ চিকিৎসা সেৱাৰ বাবে তেওঁলোকৰ যি পৰ্যাপ্ত তেওঁলোকৰ সুবিধা নাই তেওঁলোক ভাৰতলৈ আহে কিন্তু সেই নেপালীসকলে এতিয়া বৰ্তমান সময়ত কেতিয়াবা আকুৰগোজ কৰা দেখা গৈছে গতিকে এয়া হৈছে চীনৰ এটা ব্লুপ্ৰিণ্ট ভাৰতৰ বিৰুদ্ধে আৰু যিমান ভাৰতৰ বিৰুদ্ধে কাষত থকা দেশসমূহ যেতিয়া শত্ৰু ৰাষ্ট্ৰলৈ পৰিণত হৈছে এতিয়া ভাৰতৰ কৰবাত নহয় কৰবাত কিন্তু এই সীমান্তৰ দিশটোত নিৰাপত্তাৰ দিশটোত চিন্তাৰ কাৰণে হৈছে কাৰণ বাংলাদেশৰ ফালৰ পৰা জেহাদী ভাৰতলৈ সোমাই আহে অসমলৈ সোমাই আহে অসমত আধাৰ কাৰ্ড বনাই বাংলাদেশে কিন্তু দিল্লীত খোপনি পুতিছে যিটো তথ্য ভয়ংকৰ তথ্য কালিৰ দিনটোত আহিছে ত্ৰিপুৰা অসম হৈ বাংলাদেশলৈ ভাৰতলৈ অহাৰ আটাইতকৈ এটা সঠিক বা সহজ পথ যিটো কম যে ভাৰত বাংলাদেশৰ যি উকা সীমান্ত আছে ভাৰত আমাৰ অসমৰ ক্ষেত্ৰত যি মই ইতিমধ্যে কৈছোঁ আমি সকলোৱে জানো যে ভাৰত বাংলাদেশ সীমান্ত সিল কৰিবলৈ কৈ থকা হৈছে চৰকাৰে কিয় নকৰে ইমান দিন কিয় লাগিছে সেইটো চৰকাৰে জানিব কিন্তু সেইটোৱে দিশেদি সীমান্ত পথেদি যি নদীপথ আছে যিসমূহ অঞ্চলত নদীপথ অঞ্চলত ফেন্সিং নাই সেই অঞ্চলবোৰ নিৰ্বিঘ্নে কিন্তু ট্ৰেইন মিলিটিয়ান তাৰ পৰা আহিব পাৰে জেহাদী আহিব পাৰে ভাবুকি আছে আৰু ইয়াৰ পূৰ্বেও ৰাজ্যত যেতিয়া জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলিছিল যে আমাৰ যিবোৰ মাদ্ৰাছত অভিযান চলিছিল তেতিয়া আমি দেখিছিলোঁ যে সকলোতে কিন্তু বাংলাদেশী মূলৰ কিছুমান মৌলবিক ধৰা হৈছিল যি সকলোৱে আহি ধৰ্মীয় শিক্ষা গ্ৰহণ দি আছিল বহু লোকৰ তেখেতলোকে ব্ৰেইন ৱাছ কৰি আছিল আৰু তাৰ পিছতো যিমান ভুৱা আধাৰ কাৰ্ড যদি হয়
বা সিম কাৰ্ডৰ যিবোৰ ধৰণৰ যেনেকুৱা ধৰণৰ চক্ৰ ধৰা পৰে সকলোতে কিন্তু কৰবাত নহয় কৰবাত বাংলাদেশ কানেকশ্যন আছে পশ্চিমবংগ কেৰালা আৰু অসমত যিকিটা বাংলাদেশী ধৰা হ'ল যিকিটা জেহাদী ধৰা হ'ল আটাইকেইটাৰ তথ্যৰ পৰা জানিবৰ পৰা গ'ল যে তেওঁলোকে পাকিস্তান ভ্ৰমণ কৰিছে বাংলাদেশ ভ্ৰমণ কৰিছে গতিকেলৈ পাকিস্তান বাংলাদেশৰ পৰা জেহাদী আহি আছে ভাৰতলৈ ভাবুকি আহি আছে এই কথা প্ৰমাণ কৰিছে বাংলাদেশৰ অৱস্থা খুবেই ভিতৰুৱা আভ্যন্তৰীণ অৱস্থা খুবেই বেয়া তেখেতলোকৰ প্ৰাক্তন এজন সেনা বিষয়া যিসকল আমাৰ নতুনকৈ সংযোগ হৈছে বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশৰ প্ৰাক্তন সঞ্চালক অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল মইনুল ইছলামক বিদেশ ভ্ৰমণত বাধা দিয়া হ'ল তেখেত কালিৰ দিনটোত কানাডালৈ যাবলৈ আহিছিল টৰেণ্টোলৈ যাবলৈ আহিছিল পত্নীসহ তেখেতক বিমানবন্দৰৰ পৰাই কিন্তু লৈ যোৱা হ'ল আটক কৰাই হৈছে কিন্তু বাংলাদেশৰ ফালৰ পৰা কৰা হৈছে যে আটক কৰা হোৱা নাই তেখেতক পিলখানা হত্যাকাণ্ড 2009 চনৰ 26 আৰু 25 ফেব্ৰুৱাৰী যেটো হত্যাকাণ্ড সংঘটিত হৈছিল সেই হত্যাকাণ্ডত তদন্তত সহযোগ কৰিব লাগিব বুলি কৈছে এই তদন্ত এই হত্যাকাণ্ডৰ পিছতেই তেখেতে কিন্তু দায়িত্বভাৰ গ্ৰহণ কৰিছিল যাৰ ফলত বিপদত পৰিব এতিয়া মইনুল ইছলাম হয়তো তেখেতক বিপদত পেলোৱা হ'ব কিছুদিন পূৰ্বে 16 অক্টোবৰ ইতিমধ্যে জনাইছো তেখেতৰ ভাতৃ ঢাকা নৰ্থ কৰ্পোৰেচনৰ প্ৰাক্তন মেয়ৰ আতিকুল ইছলামকো গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই পৰিয়ালটো শেখ হাসিনাৰ আটাইতকৈ ঘনিষ্ঠ পৰিয়াল আছিল গতিকেলৈ শেখ হাসিনাৰ যিসকল ঘনিষ্ঠ বাংলাদেশত বৰ্তমান তেখেতলোকৰ অৱস্থা কি সকলোৱে জানে তেওঁ কোৱা হৈছে তেওঁ যাব পাৰিব কিন্তু সকলো নথিপত্ৰ বাংলাদেশ চৰকাৰক দি তাৰ পিছতে তেওঁ বিদেশলৈ যাব পাৰিব বুলি কৈছে এইটোৱে আছিল এটা ডাঙৰ খবৰ বাংলাদেশৰ ফালৰ পৰা বৰ্তমান সময়ত এই অশান্ত বাংলাদেশত প্ৰাক্তন সেনা বিষয়াক বিদেশ ভ্ৰমণত বাধা ধন্যবাদ